নমস্কাৰ। মই আলু খেতি আমি ঘৰত কৰা আলু খেতি এটা সাধাৰণ এটা টেকনিকৰ বিষয়ে মই ক'ম। এতিয়া আলু চবেই কৰোঁ, সহজতে হৈ যায়। ঠাণ্ডা দিনত আমি কৰোঁ এই খেতিটো, নেচাৰেলি হৈ যায়। এইটো আলু চবেই কৰিব জানে, কিন্তু ইয়াত অকণমান দুটামান বস্তু ইয়াতে যোগ দিয়া হৈছে যে সাধাৰণ, কিন্তু ইয়াৰ ফল বৰ অসাধাৰণ আৰু কম কষ্টত বেছি উৎপাদন পাৰিব পাৰি, কম জেগাত আৰু কম মেহনতত, কম খৰচত। তো এইটো হ'লে প্ৰথমতে টালিডৰা ধুনীয়াকৈ হাল বাই ল'লে, হাল বাই লৈ পেলানি ইয়াতে 1 মিটাৰ বা 1.5 মিটাৰ বেড বনোৱা হ'ল। মানে ওখকৈ ভেটি কৰি দিব লাগে, ড্ৰেইন কৰি এইবিলাক আমি ভেটি বনাই দিছোঁ। তো ভেটি কৰাৰ পাছতে এই এইটোত আমি 3টা বা 4টা আমি ইয়াত লাইন দিব লাগে। আমি ইয়াত 3টা লাইন দিছোঁ। 1 মিটাৰ জেগাত আমি 3টা লাইন দিছোঁ এইবিলাক আলু। আৰু লাইন, এইটো লাইন, এইটো লাইন, এইটো লাইন, এই লাইনত আমি এতিয়া আলু দিছোঁ। নিৰ্দিষ্ট জেগাই জেগাই এই আলু দিছোঁ। এইবিলাক আলু গাজ মাৰিলে, এই আলু গাজ মাৰিছে, এই আলু গাজ মাৰিছে। তো এই যেতিয়া দিলোঁ, দিয়াৰ পাছত আমি এইখিনি দিলোঁ। ইয়াত আলুৰ ওপৰত আমি পচন সাৰ দি দিলোঁ, আলুবিলাক ঢাকি দিলোঁ। পচন সাৰ দি দিলোঁ, পচন সাৰ গোবৰ যি য'ত দিব লাগে ইয়াত দি দিলোঁ। দি পিনি ঢাকি ইয়াতে মাটি দি দিলোঁ। ইয়াতে মাটি দি দিয়া, এই মাটি দি দিয়াৰ পাছত আমি কি কৰিলোঁ, আমি খেৰ দি ঢাকি দিলোঁ। খেৰ দি ইয়াত ঢাকি দিয়া হ'ল, খেৰে ধুনীয়াকৈ ঢাকি দিয়া হ'ল। তো এনেকৈ খেৰে ঢাকি দিয়াৰ পাছত ইয়াত ৰ'দ নাপায়, এনেতো ৰ'দ পাবলৈ আলুটো ঢাকি দিয়া হ'লে তাৰ ওপৰত খেৰ দি দিয়া হ'ল। খুব ধুনীয়াকৈ একদম মানে জীপ আহিব, আলু নিৰ্দিষ্ট সময়ত গজিব। কিন্তু আলুহে গজি ওলাই আহিব, জংঘল ইয়াত গজি ওলাই আহিব নহয়। আৰু দ্বিতীয় কথা কি, ইয়াত আৰ্দ্ৰতাটো, মাটিৰ যিটো মইশ্চাৰটো মেইনটেইন থাকিব। আৰু সেইটো কেঁচু আৰু অণুজীৱখিনি আহিব। মাটিত অণুজীৱ থাকে, সেই অণুজীৱখিনিয়ে গছ খেতিডৰা ভাল হোৱাত, গছজোপাক পোষক তত্ত্ব যোগান ধৰাত খুবেই সহযোগ দিয়ে। গতিকে কেঁচু আৰু অণুজীৱ মাটিৰ মেইন বস্তু। কেঁচু আৰু অণুজীৱ যি মাটিত নাই, সেই মাটিৰ ছইল হেল্থ ভাল নহয়, আৰু মাটিত সেই মাটিত খেতি নহয়। গতিকে আমি গছে কি কৰে, বছৰত এবাৰ পাতবিলাক সৰাই দিয়ে। সৰাই এইকাৰণে দিয়ে যাতে সেই পাতখিনি সৰাই দিয়াৰ পাছত মাটিত আৰ্দ্ৰতা বজাই ৰাখে। সেইখিনি মাটিত আকৌ মাটি ৰিচাইকেল হয়, পচি পেলানি কেঁচুৱে খাব, অণুজীৱে খাব, আৰু অণুজীৱৰ সংখ্যা বৃদ্ধি হয়। যেতিয়া জীপ থাকিব, সেমেকা ঠাইত অণুজীৱ থাকে আৰু কেঁচু থাকে। গতিকে এটা সেমেকা পৰি, ৰ'দ ঘাই জেগা, কিন্তু তলটো সেমেকা হৈ আছে। খেতিডৰাক আমি ৰ'দ ঘাইত কৰিছোঁ, কিন্তু তলটো সেমেকি আছে। সেমেকি থকা জেগাত কেঁচু অণুজীৱৰ বসতি ভাল হয়, এইটো বৃদ্ধি ভাল হয়। গতিকে এটা আলু খুব ধুনীয়া। ইয়াত আমি দিয়াৰ পাছত আমি আৰু ইয়াত তেনেকুৱা পানী দিবলগীয়া তেনেকুৱা বিশেষ কথা নাথাকে। খুব যদি খৰাং হয়, 2 এবাৰ পানী পাইপেৰে আমি ছটিয়াই দিলে হ'ল। মই এতিয়া ইয়াৰ আগতে কৰা খেতিডোখৰ মই দেখুৱাব বিচাৰিছোঁ। আমাৰ গুটি আলু সেইখিনি হ'ল, আমি সেইখিনি উন্নত জাতৰ আলু। তো এয়া হ'ল আমি আগতে কৰিছোঁ এই আলু। ইয়াত আলু আমি শাৰী শাৰীকৈ দি পিনি ভেটি কৰি পেলানি তাত আমি নাঙলে শিৰলি কৰি তাত আলু দি দিছিলোঁ। আৰু এইখিনি আমি যে এয়া কৰিলোঁ, এয়া আমি আলুখিনি কৰিলোঁ। আৰু আমাৰ ঘৰৰ মানুহে আমাৰ আলু উঠাবলৈহে অহা যায়। খুব শুকালে কেতিয়াবা এই পুলিত পানী দিওঁতে অকণমান, বাকীবিলাক পাচলি বা পুলিত পানী দিওঁতে অলপ পানী দিয়া যায়। বাকী আৰু ইয়াত পানী দিয়াৰ কথা নাহে, ই নিজে মেইনটেইন হৈ থাকে। আৰু ইয়াৰ যিটো ফচল ওলাব, এই ফচলটো বহুত দিন লাষ্টিং কৰে। আৰু ই পটককৈ বেমাৰ ইয়াক এটেক কৰিব নোৱাৰে, যিহেতু ই ভেটি হৈ থাকিলে, আৰু ভেটিত থকাৰ কাৰণে পানী ইয়াত নৰখে। আৰু এইটো কি হয়, ইয়াতে খেৰ দি থকা যে, খেৰ বা মেটেকা দিব পাৰি। আৰু এই দিয়াৰ কাৰণে মাটিটো এটা নিৰ্দিষ্ট জোখতেই ইয়াত জীপটো থাকিব। গতিকে আলুটো বৰ ধুনীয়া হয়, ৰং ভাল হয়, আৰু খাই ভাল লাগে। আৰু আমাৰ গুটি আলু আমাৰ এই ৰোৱাৰ আগলৈকে আমি খাব পাৰিছিলোঁ। গতিকে এই ধৰণে যদি আলু কৰা যায়, কম খৰচত, কম লেবাৰত, কম ইনভেষ্টমেণ্ট, কম সাৰ পানীত ইয়াক আমি ধুনীয়াকৈ কৰিব পাৰোঁ। এবাৰ ৰুই পেলানি যদি বোলে চপাবলৈ সময় নাই, কোনো কথা নাই, ই আলু দিবই দিব। ইভাগে আলু যদি মাটি যদি সেই সিফালে কৰা আলুত যেতিয়া মাটি যদি চপাব নোৱাৰোঁ, তেতিয়াহ'লে এইবিলাকত ইয়াত ফল নাপায়। এইবিলাকত নিৰ্দিষ্ট সময়ত যদি উইডিংছ কণ্ট্ৰল কৰা নাযায়, মাটি চপাই দিয়া নহয়, তেতিয়া আলুত ফল নাপায়। কিন্তু ইয়াত এই আলু ফল ওলাব। তো ইয়াত বহু বেছি নোলালেও কিন্তু ভালেখিনি ওলাব, আৰু যিকেইটা ওলাব ভালেই ওলাব মুঠতে। গতিকে এই ধৰণে কৰক, কম কষ্টত, কম মেহনতত, কম পইচাত ভাল উৎপাদন পাবলৈ। গতিকে সকলোকে আমাৰ বাৰীখনত কৰা পাচলিখিনি এনেকৈ ধৰণে কৰিব। এই খেৰৰ ঠাইত মেটেকা দিলে, মেটেকাত বেছি আলুৰ চাইজ ডাঙৰ হয়। বা তলত এটা খেৰৰ লেয়াৰ দি ওপৰত মেটেকা দিব পাৰে, বা অন্য যিকোনো জাবৰ দিব, খালি জাবৰটো মনত ৰাখে, জাবৰটো শুকান হ'লেই হ'ল। তো সেই কথাটো, গতিকে আহক আমি সকলোৱে
প্ৰাকৃতিকভাৱে নেচাৰেলি আমি খেতি কৰোঁ, প্ৰকৃতিগতভাৱে প্ৰকৃতিয়ে আমাক শিকাই দিয়ে এই পদ্ধতিৰে আমি খেতিটো কৰোঁ আৰু ইয়াৰ পৰা আমি ভাল ফল পাওঁ। সেয়ে সকলোকে আহ্বান।